এই মুহূৰ্তত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীলৈ জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। এবাৰ আৰ্জিত ছুটি আৰু গৰমৰ বন্ধক লৈ ডাঙৰ খবৰ আহিছে। এবাৰ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ পৰা শিক্ষামন্ত্ৰী মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু এই পত্ৰৰ বিষয় হৈছে শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধিৰ সিদ্ধান্ত চূড়ান্ত নকৰা পৰ্যন্ত আগন্তুক গ্ৰীষ্ম বন্ধত শিক্ষক সমাজক কোনো কামত জড়িত নকৰিবলৈ আহ্বান জনোৱা হৈছে। আৰু এই পত্ৰখনত উল্লেখ কৰা হৈছে যে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ অন্তৰ্গত যি 12টা শিক্ষক সংগঠনে মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰৰ সভাপতিত্বত ইংৰাজী 24 মে 2024 তাৰিখে দিনৰ 11:30 বজাত গুৱাহাটী চানমাৰীত থকা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যালয় শিক্ষক ভৱনত শিক্ষক মঞ্চৰ যি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছিল আৰু সভাত ৰাজ্যৰ অন্যান্য কৰ্মচাৰীয়ে উপভোগ কৰাৰ দৰে শিক্ষকৰ আৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধিকৰণৰ দাবী কাৰ্যত ৰূপ দিয়াৰ সন্দৰ্ভত ইতিমধ্যে বিভিন্ন আলোচনাত অসম চৰকাৰে দি অহা প্ৰতিশ্ৰুতিবিলাক বিশদভাৱে আলোচনা কৰা হয় আৰু সভাই অতি পৰিতাপেৰে জনায় যে অসম চৰকাৰে বাৰম্বাৰ শিক্ষকৰ আৰ্জিত ছুটিৰ বিষয়টো প্ৰতিশ্ৰুতি দিয়াতে সীমাবদ্ধ ৰাখি চূড়ান্ত সিদ্ধান্ত লোৱাৰ পৰা বিৰত আছে আৰু এক দীঘলীয়া প্ৰক্ৰিয়াৰে সময় অতিবাহিত কৰা পৰিলক্ষিত হৈ আহিছে। এনেদৰে প্ৰতিশ্ৰুতি দি থকা প্ৰক্ৰিয়াত ৰাজ্যৰ সকলো পৰ্যায়ৰ শিক্ষকে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ ল'বলৈ বাধ্য হৈছে যে অহা 30 জুনৰ আগতে অসম চৰকাৰে এক ধনাত্মক দৃষ্টিভংগীৰে শিক্ষকক আৰ্জিত ছুটি বৃদ্ধি কাৰ্যত ৰূপায়ণ কৰা সিদ্ধান্ত ৰাজহুৱা নকৰিলে ৰাজ্যৰ শিক্ষক সমাজে গ্ৰীষ্ম বন্ধৰ সময়ত কোনো ধৰণৰ চৰকাৰী কামত নিয়োজিত হোৱাৰ পৰা বিৰত থাকিব আৰু শিক্ষকৰ আৰ্জিত ছুটি কাৰ্যত ৰূপায়ণ সন্দৰ্ভত সভাই গ্ৰহণ কৰা প্ৰস্তাৱ নং 5ৰ প্ৰতিলিপি ইয়াৰ সৈতে প্ৰেৰণ কৰা হৈছে। আৰু এইদৰে শিক্ষামন্ত্ৰী মহোদয়লৈ এতিয়া সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই পত্ৰ প্ৰেৰণ কৰিছে আৰ্জিত ছুটি বৃদ্ধিৰ বাবে। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।